হয় এই মুহূৰ্তত বিকশিত চৰকাৰখনৰ বিকশিত এখন ৰাজ্য অসমৰ এটা নগৰৰ এটা মুখ্য পথ এই মুহূৰ্তত দেখুৱাম আৰু এই পথটো দেখিলেই প্ৰকৃততে ওলাব এই যিখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰে ৰাজ্যৰ কেউফালে কেৱল উন্নয়ন আৰু বিকাশৰ শ্লোগান লগাই আছে সেই শ্লোগান যে সম্পূৰ্ণ যে আভুৱা ভাৰিছে মানুহক সাধাৰণ ৰাইজক যে বিপথে আচলতে পৰিচালিত কৰিব বিচাৰিছে তাৰ এটা বাস্তৱ ছবি এই যিটো পথ এই পথটো হৈছে কৈ লৈছোঁ যে টিয়ক নগৰৰ অন্যতম আচলতে টিয়ক আৰু কাৱৈমাৰী সংযোগী পথ এইটো প্ৰায় 9 কিলোমিটাৰ সংযোগী পথ আৰু এই পথটো ইতিমধ্যে নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে বৃহৎ সংখ্যক পুঁজি আবণ্টন দিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ হ'ল আৰু ফটোৱে সবিশেষ কথা ক'ব যে এয়াই হৈছে দৃশ্য আৰু এয়া অকল টিয়ক নগৰৰ যে টিয়ক নগৰৰ পৰা 100 মিটাৰৰ ভিতৰৰ এইটো দৃশ্য আৰু ইয়াৰ ভিতৰ ভাগে যদি ৰাস্তাটো আমি ভিতৰ ভাগলৈ যাওঁ আৰু অতি কদৰ্য আৰু এই যিটো পথ এই পথটোৱে হৈছে কাৱৈমাৰীৰ পৰা জাজিমুখ টিয়ক সংযোগী এইটো মূল পথ আৰু এই পথটোৱেই প্ৰায় 20-30খন গাঁৱৰ আচলতে ৰাইজৰ অন্যতম আচলতে যাতায়াতৰ এক সম্বল আৰু এইটোৱে হৈছে বহিৰ্জগতৰ লগত এইসকল লোকৰ যোগাযোগৰ অন্যতম মাধ্যম আৰু এই পথটোৱে টিয়ক FREৰ পৰা আৰম্ভ কৰি আচলতে মহাবিদ্যালয় বিদ্যালয় সকলো ছাত্ৰ ছাত্ৰী আহে জমৰ যন্ত্ৰণা ভুগিছে এই পথটোত মই এই মুহূৰ্তত একাংশ লোক আছে কিছু কথা মই জানিব বিচাৰিম যদি আমি কেমেৰা ফ্ৰেমত দেখুৱাব পাৰোঁ যে কেনেধৰণে আচলতে চলিছে ইয়াৰ যাতায়াত ব্যৱস্থা কেনেধৰণে চলিছে ইয়াৰ এক বাস্তৱ ছবি আৰু এই মুহূৰ্তত মই একাংশ লোক আছে কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰা জানিম যেহেতু এই যিটো পথ আচলতে টিয়ক নগৰৰ ভিতৰৰ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ 100 মিটাৰৰ ভিতৰত এইটো দৃশ্য কেনেকুৱা ধৰণৰ এই কোনোবা চাবলৈ আহে নাই এতিয়ালৈকে কোনো চাবলৈ অহা নাই বৰ্তমানলৈকে একদম জীয়া যন্ত্ৰণা ভুগিছোঁ এইটো এতিয়া পথ নে পুখুৰী এতিয়ালৈকে একো মানে অনুভৱ হৈছে মানে এটা পুখুৰী সদৃশ পৰিৱেশ হৈ গৈছে এইটো ৰাস্তা যি মানে মাৰাত্মক যন্ত্ৰণা ভুগিছোঁ তাত আৰু ক'বলৈ বাকী নাই আৰু অকল আমিয়ে নহয় আমি ওচৰ চুবুৰীয়াই নহয় ইয়াত বিভিন্ন যাত্ৰী পথ আহে ধৰক এতিয়া মাজগাঁৱৰ পৰা আৰম্ভ কৰি কাৱৈমাৰী গোটেই ৰাস্তাৰ ৰাইজে কিমান জীয়া যন্ত্ৰণা ভুগিছে মানে ক'বলৈ ভাষা নাই ইয়াকে এতিয়া চৰকাৰক এইটোৱে দিছোঁ যে এইটো এটা সু ব্যৱস্থা কৰক আজি 5 বছৰ আগতে এইটো ৰাস্তা কাম হৈছিলে এতিয়ালৈকে একো কাম হোৱা নাই বৰ্তমানলৈকে আৰু বৰ্তমান ৰিপেয়াৰিঙৰ নামত বহুতবাৰ ইয়াত টেম্পুৱে আনি শিলগুটি পেলাইছিলে মাত্ৰ তাৰ পাছত আজিলৈকে কাম নহ'ল যি সময়ত এই ৰাস্তাটো আচলতে কাম চলি আছিলে সেই সময়ত আপোনালোকে এই যিসমূহ অনিয়ম সেই অনিয়মৰ বিষয়ে আপোনালোকে জনাইছিলে নে যে ঠিকাদাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে নে ইয়াত জনোৱা হৈছিলে যে বিভিন্ন অনিয়ম হৈছে এটা চাইড ডাউন আছিলে এটা চাইড ওখ আছিলে যিটো চাইডে আপোনাৰ ড্ৰেইন আছিলে সেই ড্ৰেইনৰ চাইডটোত মানে ওখ হৈ থাকিলে এইটো চাইডে ডাউন হৈ থাকিলে তেওঁলোকে ক'লে যে এইটো চব বোলে ইঞ্জিনিয়াৰিঙৰ কথা আমি একো ক'ব নোৱাৰোঁ এনেকৈ বুলি কৈ ইয়াত গোটেই কামটো তেনেকৈ কৰি থৈ দিলে আৰু এতিয়া মানে জমৰ যন্ত্ৰণা ভোগ কৰিছোঁ আমি ওচৰ চুবুৰীয়াই নিশ্চিতভাৱে কেনেধৰণে আচলতে আপোনাৰ পৰা মই কিছু কথা জানিম কেনেধৰণে আচলতে ইয়াত এই পথটোৱে আচলতে টিয়ক FREও প্ৰাথমিক চিকিৎসালয় এখনকৈ মহাবিদ্যালয় 4-5খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যে কেনেধৰণে চলিছে এইটো ৰাস্তা এনেকুৱা এটা গতি ইয়াৰ ভিতৰৰ ফালে কমচে কম 10,000 মানুহ আজি বসতি কৰে এই ৰাস্তাটো কিন্তু এই ৰাস্তাটো জীয়া যন্ত্ৰণা কেনেধৰণে ভুগিছে এইটো মানে কৈ শেষ কৰিব নোৱাৰি এনেকুৱা যি পৰিস্থিতি হৈছে এতিয়া স্কুলৰ ল'ৰা ছোৱালী এতিয়া জুনিয়ৰ কলেজ আছে ইয়াত আমাৰ টিয়ক কলেজ আছে গাৰ্লছ হাই স্কুল আছে টিয়ক হাই স্কুল আছে হলিফ্লাৱাৰ আছে জাতীয় বিদ্যালয় আছে জ্যোতি বিদ্যাপীঠ আছে বহুত ছাত্ৰ ছাত্ৰী এইটো পথেদি অহা যোৱা কৰে এই ছাত্ৰ ছাত্ৰীসকলে বহুত ভুগিবলগীয়া হৈছে লগতে আমি অভিভাৱকসকলেও ল'ৰা ছোৱালীক পঠিয়াবলৈ মানে চাইকেল লৈ বা মটৰ চাইকেল বা গাড়ী বা কিবা আনি পেলাই আমি ক'ত গাড়ীখন সোমোৱাম কিহত পৰিব গাড়ীখন নাই ঘূৰিতে সোমাব ৰাস্তাতে আছে আমি সেইটো এতিয়ালৈকে অনুভৱ কৰিব নোৱাৰোঁ এই ৰাস্তাটোৰ কাৰণে আমি বহুত জীয়া যন্ত্ৰণা ভুগি আছোঁ আজি ভালে নিৰ্বাচন এটা পাৰ হৈ গ'ল আৰু নিৰ্বাচনৰ সময়ছোৱাত আচলতে কিন্তু দেখা গ'ল নেতা ফালি নেতা বিশেষকৈ মন্ত্ৰীও কিন্তু এইটো পথত কিন্তু আহি গ'ল চকু নপৰিলে কাৰো চকু নপৰিলে কাৰো আৰু এইটো আগতে যেতিয়া ৰাস্তাটো প্ৰথম ভাগিছিলে সেইটো MLAকো অৱগত কৰা হৈছিলে কিন্তু ৰাস্তাটো সেইবিলাক মানে তেতিয়াও এইটো বিশেষ আমি গুৰুত্ব দিয়া আমি দেখা নাপালোঁ তেতিয়াও নিশ্চিতভাৱে আচলতে এয়া হৈছে স্থানীয় একাংশ লোকৰ আচলতে ভাষ্য বা প্ৰতিক্ৰিয়া আৰু নিশ্চিতভাৱে প্ৰতিক্ৰিয়া এই মুহূৰ্তত আহিবই যিহেতু এটা কথা এইকাৰণে ক'ম যে দুটাকৈ নিৰ্বাচন এই মুহূৰ্তত পাৰ হৈ গৈছে এটা বছৰৰ ভিতৰতে আৰু যিসকল নেতা যিসকল পালি নেতা যিসকলৰ চৰকাৰৰ আচলতে বৰমূৰীয়া সেইসকলে কিন্তু এই পথেদি আচলতে এই বোকাপানী ফেনেকি এই ৰাইজৰ ওচৰলৈ গ'ল ভোট ভিক্ষা কৰিলে আৰু আজি তাৰিখৰ ৰাজপাতত বহিলে কিন্তু এনেধৰণে যি কদৰ্যময় পৰিৱেশত যে স্থানীয় লোক বা তেওঁলোকৰ যিসকল ভোটাৰসকল আবদ্ধ হৈ আছে সেই কথা কিন্তু আজি তাৰিখতো ৰজাঘৰীয়া চকুত নপৰাটো আচলতে সকলোকে সচেতন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ